সাফা নেশ্যন কাপ 2025 ভাৰতৰ গ্ৰুপ ষ্টেজৰ আজি শেষৰখন মেচ আছিল আফগানিস্তানৰ লগত আৰু এই মেচখন 0-0 গ'লত ড্ৰ হ'ল। আজিৰ মেচখন যিটো ৰিজাল্ট 0-0 গ'লত যি ড্ৰ হ'ল, এই ৰিজাল্টে কিন্তু মোক নিৰাশ কৰিলে। মোক বুলি নহয়, সকলো ভাৰতৰ যি ফুটবলৰ সমৰ্থক আছে সকলোকে হয়তো নিৰাশ কৰিছে আজিৰ মেচখনে। কাৰণ আজিৰ মেচখন আচলতে ভাৰতে জয়লাভ কৰিব লাগিছিলে। আফগানিস্তানৰ লগত মেচ আছিলে আৰু আফগানিস্তান এই গ্ৰুপটোৰ দুৰ্বল টীম আছিলে। যি ভাৰতৰ এই গ্ৰুপটোৰ দুৰ্বল টীম আছিলে আফগানিস্তান, আৰু তাজিকিস্তান আফগানিস্তানতকৈ এটা ভাল দল আছিলে। তেনে ক্ষেত্ৰত তাজিকিস্তানক 2-1 যিহেতু ভাৰতে হৰুৱাইছিলে, আৰু তেনে ক্ষেত্ৰত কিন্তু আফগানিস্তানক আজি 1-0 হ'লেও কিন্তু ভাৰতে হৰুৱাব পাৰিব লাগিছিল। কাৰণ ইৰাণৰ লগত যদিও 3টা গ'ল খাইছে ভাৰতে, সিমান বেয়া খেলা দেখা যোৱা নাছিলে ইৰাণ টিমটো। ইৰাণ টিমৰ যিটো শক্তি, সেই শক্তিৰ হিচাপত কিন্তু সেই হিচাপত আফগানিস্তানৰ লগত কিন্তু আজি জয়লাভ কৰিব লাগিছিল ভাৰতে। আজিৰ মেচখনে সঁচাকৈ নিৰাশ কৰিলে। প্ৰদৰ্শন আদি মোৰ ভাল নালাগিল ভাৰতৰ প্লেইং 11 আছিলে এনেধৰণৰ: গুৰপ্ৰীত সিং সন্ধু, ৰাহুল ভেকে, আনোৱাৰ আলী, নিখিল প্ৰভু, সুৰেশ সিং, ইৰফান য়াদিদ, মহেশ সিং নৰম, হিমাংথম মাবিয়া, ৰাল্টে, জিথিন MS, মহম্মদ অবেইছ, আছিক কুৰেনিয়ান। আৰু এই 11গৰাকী খেলুৱৈ আছিলে ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলে, আৰু প্ৰদৰ্শন যি ধৰণৰ ভাবিছিলোঁ তেনেকুৱা প্ৰদৰ্শন কৰিব নোৱাৰিলে আজি। কাৰণ আফগানিস্তানৰ লগত জয়লাভ কৰিব লাগিছিল আচলতে, আৰু সুবিধাও পাইছিলে, গ'ল দিয়াৰ সুবিধাও পাইছিলে। এই সুবিধাবিলাক আচলতে হেৰুৱাইছে। তেনেকুৱা ধৰণৰ সুবিধাবিলাক হেৰুৱাব নালাগে। আৰু বেক পাছ বেছি খেলা দেখা গ'ল আজি। মিডফিল্ড দুৰ্বল দেখা গ'ল আজি মেচখনত। লগতে ষ্ট্ৰাইকাৰ, উইংগাৰ গোটেইখিনিকে আচলতে দুৰ্বল দেখা গ'ল। আৰু পজিশ্যনো ভাৰতৰ পক্ষত নাই। পজিশ্যনৰ ফালৰ পৰা চাবলৈ গ'লেও পজিশ্যনৰ ক্ষেত্ৰত আফগানিস্তানে 60% পজিশ্যন ৰাখিছিলে, আচলতে ভাৰতেহে 40% পজিশ্যন ৰাখিলে। টোটেল যি এটেম্প আছিলে আফগানিস্তানৰ ফালৰ পৰা 7টা আহিছিলে আৰু ইণ্ডিয়াৰ ফালৰ পৰা মাত্ৰ 3টা। আৰু টাৰ্গেট আছিলে টাৰ্গেট আছিলে আফগানিস্তানৰ 3টা আৰু ভাৰতৰ ফালৰ পৰা 2টা আছিলে। তেনেকুৱা কৰ্নাৰো 4টা আফগানিস্তানে পাইছিলে, ইণ্ডিয়াই মাত্ৰ 1টা। তো পজিশ্যন চালে গম পায় ভাৰতে কিমান দুৰ্বল খেলিছে। আচলতে আফগানিস্তানৰ লগতো পজিশ্যন ভাৰতৰ পক্ষত নাই। তো আজি মেচখনে আচলতে নিৰাশ কৰিলে। তথাপি মেচখনত যিহেতু হাৰা নাই, ড্ৰ হ'ল, 1 পইণ্ট লাভ কৰিলে ভাৰতে এইটো গ্ৰুপৰ পৰা, আৰু 4 পইণ্ট হ'ল এতিয়া এইটো গ্ৰুপৰ পৰা। এতিয়া থাৰ্ড প্লেচৰ মেচৰ কথা যদি ক'বলৈ যাওঁ, শেষৰ যিখন তাজিকিস্তান আৰু ইৰাণৰ মাজত মেচ আছে সেইখন মেচৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া সেইখন মেচত যদি তাজিকিস্তানে ইৰাণৰ লগত জয়লাভ কৰে, তেতিয়াহ'লে তো ভাৰতে থাৰ্ড প্লেচৰ মেচ খেলিব নোৱাৰে, আৰু সেইটো সম্ভৱ হ'বনে নাই সেইটো কঠিন হ'ব আচলতে তাজিকিস্তানৰ লগত। কিন্তু ফুটবলৰ কথা ক'ব নোৱাৰি, হয়তো ফুটবলৰ কথা ক'ব নোৱাৰি আচলতে তাজিকিস্তান জিকি যাবও পাৰে। গতিকে সকলোখিনি এতিয়া সেই মেচখনৰ ওপৰতে আছে থাৰ্ড প্লেচৰ কাৰণে। এতিয়া আহিছোঁ কালি অনুষ্ঠিত হৈ যোৱা 2026 AFC Under-23 এছিয়ান কাপ কোৱালিফিকেশ্যন মেচ, যিখন অনুষ্ঠিত হৈছিল কালি ভাৰতৰ বাহৰেইনৰ লগত। আৰু সেই মেচখন ভাৰতে ক্লিন চিট ৰাখিছিল, 2-0 জয়লাভ কৰিছিল। সঁচা কথা ক'বলৈ গ'লে কিন্তু ভাৰতৰ যি ছিনিয়ৰ টিমটোতকৈ কিন্তু Under-23 টিমটোৱে খুব সুন্দৰ খেলিছে কালি, খুব সুন্দৰ খেল দেখাইছে। কাৰণ বাহৰেইনো এটা আচলতে ফিফা ৰেংকিঙৰ Under-19 ৰেংকিঙৰ দল হয়। গতিকে তেনে ক্ষেত্ৰত বাহৰেইনৰ লগত ভাল খেলিছে, ভাৰতে ভাল খেলিছিল। আচলতে মোক এইটোৱে ক'ম যে ছিনিয়ৰ টিমটোতকৈ কিন্তু Under-23 টিমটোৱে কিন্তু খুব সুন্দৰ খেল দেখুৱালে কালি, আৰু 2-0 ক্লিন চিট ৰাখিলে কালি বাহৰেইনৰ লগত। আৰু গ'ল দুটা যদি কথা ক'বলৈ যাওঁ, 32 মিনিটত মহম্মদ চোহেল আৰু 90+5 মিনিটত চিভাল্ডোৱে গ'ল দুটা দিছিলে। আৰু গ'ল দুটা কিন্তু চাবলগীয়া গ'ল আছিলে, খুব সুন্দৰ গ'ল আছিলে। এনেকুৱা ধৰণৰ গ'ল ভাৰতৰ ফুটবলৰ টিমৰ ফালৰ পৰা কিন্তু খুব কমেই দেখিবলৈ পাওঁ। প্ৰথম গ'লটো যি মহম্মদ চোহেলে যিটো গ'ল দিছিলে, ৱাও কি ক'ম আৰু। সেইটো গ'ল আচলতে বাহৰেইনৰ ডিফেণ্ডাৰক আচলতে নচোৱাই আছিলে, তেনেকুৱা ধৰণৰ কৰিছিলে আচলতে। বাহৰেইনৰ ডিফেণ্ডাৰে কোনো পাত্তাই পোৱা নাছিলে, আৰু যিটো শ্বট মাৰিছে সেই শ্বটটোত আচলতে গ'লকিপাৰ চাই থাকিলে, বাহৰেইনৰ গ'লকিপাৰে চাই থাকিব লগা হ'ল। কেনেকৈ গ'লটো হ'ল বাহৰেইনৰ গ'লকিপাৰে গমেই নাপালে। গতিকে ইমান এটা সুন্দৰ গ'ল আচলতে মহম্মদ চোহেলে দিছে, চাবলগীয়া গ'ল আছিল প্ৰথম গ'লটো। আৰু শেষৰ যিটো 90+5 মিনিটত যিটো গ'ল হৈছিলে চিভাল্ডোৰ ফালৰ পৰা, যিটো লেফ্ট উইংগাৰ ফালৰ পৰা যিটো ক্ৰছ উলিয়াই দিছিলে, আৰু চিভাল্ডোৱে যিটো গ'ল দিছে সেইটো গ'লো কিন্তু চাবলগীয়া গ'ল। আৰু গ'ল দুটা খুব সুন্দৰ গ'ল দেখিবলৈ পাইছিলোঁ কালি। আৰু এনেদৰে ক্লিন চিট ৰাখিছিলে কালি, খুব ভাল খেলিছে Under-23 টিমটোৱে। মই ক'ম ভাৰতৰ ছিনিয়ৰ টিমতকৈ খুব ভাল খেল দেখুৱালে কালি
গোটেই টিমটোৰে খেল ভাল হৈছে কালি আৰু কালি প্ৰথমখন মেচ আছিলে AFC Under-23 এছিয়ান কাপ কোৱালিফিকেশ্যনৰ আৰু 6 ছেপ্টেম্বৰত কটৰৰ লগত আছে মেচ Under-23 টিমটোৰ আৰু কটৰ এটা শক্তিশালী টিম, গতিকে সেই মেচখন কিন্তু ভাল লাগিব চাই। এই মেচখনত কটৰৰ বিৰুদ্ধে কেনেধৰণৰ খেলে Under-23 টিমটোৱে সেইটো চাবলগীয়া হ'ব। গতিকে অপেক্ষা থাকিল 6 ছেপ্টেম্বৰৰ সেই মেচখনলৈ আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।